নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 30 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আমি জিহাদ কৰিমেই, আমাক মুছলমান ধৰ্মই বহুত শিকাইছে। এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি টাৰ্গেট কৰি এই মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা যিমান হিন্দু মুছলমান কৰিব আমি কিমান ভাই ভাই হৈ থাকিম। হিমন্ত বিশ্ব শৰ্মাই যিমান ঘৃণা বিয়পাব আমি কিমান মৰম বিয়পাম। হিমন্ত বিশ্ব শৰ্মাই যিমান সমন্বয় ভাঙিব চেষ্টা কৰিব আমি কিমান একতাৰে অসমক আগুৱাই লৈ যাম। আমি মুছলমান সম্প্ৰদায়ত জন্ম গ্ৰহণ কৰিছো, আমি কেতিয়াও কাকো ঘৃণা কৰা নাই। আমাৰ ধৰ্মই কেতিয়াও কাকো অন্যায় কৰিব নিদিয়ে, কাকো হিংসা কৰিব নিদিয়ে। আমাক মুছলমান ধৰ্মই বহুত শিকাইছে। আমি সদায় সকলোৱে একেলগে চলি যোৱাৰ চেষ্টা কৰিব লাগিব। গাত মাংস নথকা মানুহেও হেংদাং লৈ ওলাই আহিবলৈ কয়। চৰৰ প্ৰতিজন ল'ৰা ছোৱালীৰ হাতত কাগজ কলম তুলি দিয়ক। চৰৰ প্ৰতিজন ল'ৰা ছোৱালীৰ হাতত কাগজ কলম তুলি দিয়ক। আমি জিহাদ কৰিবই লাগিব আৰু আমি জিহাদ কৰিমেই। আমি কৰিম শিক্ষাৰ জিহাদ, আমি কৰিম কলমৰ জিহাদ। আমি শিক্ষাৰে বুলডোজাৰ ভাঙি পেলাম। আমি অন্যায় অত্যাচাৰ উফৰাই আন্ধাৰ ফালি পোহৰ আনিম। আমি অন্যায় অত্যাচাৰ উফৰাই আন্ধাৰ ফালি পোহৰ আনিম। মুছলমান ৰাইজে তেজ বিক্ৰী কৰি হলেও ল'ৰা ছোৱালীক শিক্ষিত কৰক। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিবৰ বাবেই আমাক শিক্ষা লাগিব। শিক্ষাৰ আন্দোলন সৃষ্টি কৰক, আমাক শিক্ষা লাগিবই। উদাত্ত কণ্ঠেৰে এইদৰে ভাষণ প্ৰদান কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশ জোকাৰি যোৱা আজি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। হেলিকপ্টাৰ আৰু উৰাজাহাজৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই এবাৰ 60 গৰাকীতকৈও অধিক লোকৰ মৃত্যু। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এক ভয়ংকৰ গাৰনুম শিয়ৰি উঠা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ কঁপাই গৈছে সমগ্ৰ বিশ্বক। এবাৰ ৱাশ্বিংটন ডিচিত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। 60 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমান পতিত হৈছে দুৰ্ঘটনাত। বিপৰীত ফালৰ পৰা আহি থকা এখন হেলিকপ্টাৰে সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। 60 গৰাকী যাত্ৰী আৰু 4 গৰাকী ক্ৰু মেম্বাৰ সহ 64 গৰাকী যাত্ৰী আছিল এই বিশেষ বিমানখনত। দুৰ্ঘটনাৰ পিছতেই জ্বলি চাৰখাৰ হৈ উঠিল বিমানখন। ইতিমধ্যে প্ৰায় 28 গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুলি আশংকা প্ৰকাশ কৰা হৈছে। সমগ্ৰ দৃশ্যবন্দী হৈছে ইতিমধ্যে কেমেৰাত। এই ঘটনা সংঘটিত হৈ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰতেই পটমিক নদীৰ ওপৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে মহাকুম্ভ মেলাত এইবাৰ পদপিষ্টৰ ঘটনা সংঘটিত হৈ যিকেইগৰাকীৰ মৃত্যু হৈছিল ভুক্তভোগীৰ পৰিয়াললৈ 25 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব যোগী চৰকাৰে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মহাকুম্ভত পদপিষ্ট হোৱা মৃতকৰ পৰিয়াললৈ 25 লাখকৈ টকা আগবঢ়াব। মহাকুম্ভত পদপিষ্ট হোৱা মৃতকৰ পৰিয়াললৈ 25 লাখকৈ টকা আগবঢ়োৱাৰ কথা ঘোষণা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। বুধবাৰে ত্ৰিবেণী সংগমত শ্বাহী স্নানৰ বাবে সমবেত হৈছিল কোটি কোটি ভক্ত। আৰু বুধবাৰে ত্ৰিবেণী সংগমত শ্বাহী স্নানৰ বাবে সমবেত হৈছিল কোটি কোটি ভক্ত। মৌনী অমাৱস্যাৰ বাবে সংগমস্থলত আছিল মহাকুম্ভৰ দ্বিতীয়টো শ্বাহী স্নান। দৌৰাদৌৰি ঠেলা হেঁচাত প্ৰাণ গৈছে বহু লোকৰ। অসমৰো এজন ভক্তই হেৰুৱাইছে প্ৰাণ। আৰু ইতিমধ্যে ভুক্তভোগীৰ পৰিয়াললৈ যোগী আদিত্যনাথ চৰকাৰখনে 25 লাখকৈ টকা আগবঢ়োৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী পলিটিকেল ব্ৰেকিং নিউজ হৈছে কেতিয়া জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাই আছো এটা পলিটিকেল ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ শেষ হোৱাৰ পাছতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। নতুন নিয়মেৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তক ৰাজনীতিমুক্ত কৰাৰ বাবে এই সিদ্ধান্ত। পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী অৰাজনৈতিক হ'ব লাগে।
বিজেপিয়ে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত হস্তক্ষেপ নকৰে অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থানীয়ভাৱে কাম কৰা লোকসকলে এই ক্ষেত্ৰত সুবিধা পাব গান্ধীজীয়েও তৃণমূল পৰ্যায়ত নিৰ্বাচন অৰাজনৈতিক হোৱাটো বিচাৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে আন এটা খবৰ হৈছে কেজৰিৱালৰ মানসিকতা হৈছে ক্ৰিমিনেল ব্ৰহ্মপুত্ৰত গা ধুবলৈ কেজৰিৱালক আমন্ত্ৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে অৰবিন্দ কেজৰিৱালৰ মানসিকতা হৈছে ক্ৰিমিনেল মানসিকতা অৰবিন্দ কেজৰিৱালক এইবাৰ উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে মোক কেজৰিৱালে যমুনালৈ লৈ যাওক মই এই ব্ৰহ্মপুত্ৰলৈ লৈ যাম কেজৰিৱালক যমুনা পৰিষ্কাৰ নোহোৱালৈকে ইলেকশ্যন নেখেলো বুলি কৈ কিয় কেজৰিৱালে নিৰ্বাচন খেলিছে মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছে অৰবিন্দ কেজৰিৱালে তিহাৰ জেলত থাকি অপৰাধীৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰিছে অৰবিন্দ কেজৰিৱালে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ দুখ ডাকিবলৈ অন্য ৰাজ্যক বদনাম কৰিবলৈ এৰক কেজৰিৱালে যমুনাত গা ধুব পাৰিবনে অৰবিন্দ কেজৰিৱালে যমুনা পৰিষ্কাৰ কৰিব নোৱাৰা অৰবিন্দ কেজৰিৱালে দুখ দিয়ে হাৰিয়ানাক এতিয়া অৰবিন্দ কেজৰিৱালৰ মুখত যমুনাৰ কথা শুনিবলৈ পোৱা নাযায় নিজৰ জন্মভূমিৰ কথা বেয়াকৈ ক'ব পৰা অৰবিন্দ কেজৰিৱালৰ পৰা জনতাই আৰু কি আশা কৰিব মই সৰু মানুহ মই মৰি যাম কিন্তু কেতিয়াও অসমৰ কথা বেয়াকৈ নকওঁ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মই জীৱনত বহুত ৰাজনৈতিক নেতা দেখিলো কিন্তু নিজৰ জন্মভূমিৰ কথা বেয়াকৈ কোৱা নেতা দেখা নাছিলো দিল্লীৰ সভাটোকৈ ব্যৰ্থ মুখ্যমন্ত্ৰী হৈছে অৰবিন্দ কেজৰিৱাল এই মন্তব্য মুখ্যমন্ত্ৰীৰ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে এইবাৰ আক্ৰমণাত্মক হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন এটা ডাঙৰ খবৰ হৈছে শীতৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী দিয়া হৈছে 9খন জিলালৈ ইতিমধ্যে বৰষুণৰ সতৰ্কতা জাৰি কৰা হৈছে এটা ব্ৰেকিং নিউজ শীতৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ আগজাননী ৰাজ্যৰ 9খন জিলাত হ'ব পাৰে বৰষুণ আৰু বজ্ৰপাত 2 ফেব্ৰুৱাৰীলৈকে জাৰি কৰা হৈছে বৰষুণৰ সম্ভাৱনা কোন জিলাত হ'ব পাৰে বৰষুণ ইতিমধ্যে উল্লেখ কৰা হৈছে ধেমাজি ডিব্ৰুগড় মাজুলী তিনিচুকীয়াত বৰষুণৰ সম্ভাৱনা আছে এটা গুৰুত্বপূৰ্ণ খবৰ যোৰহাট শিৱসাগৰ চৰাইদেউতো প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই হাইলাকান্দি শ্ৰীভূমিতো হ'ব পাৰে প্ৰচণ্ড বৰষুণ শীতৰ মাজতে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ আগজাননী 9খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বৰষুণ আৰু বজ্ৰপাতৰ আগজাননী প্ৰদান কৰা হৈছে 2 ফেব্ৰুৱাৰীলৈকে জাৰি কৰা হৈছে বৰষুণৰ সম্ভাৱনা আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে তৃপ্তিৰে খোৱা ভাত খাজত এতিয়া বৰ বিষ অসমৰ চাউলত ধৰা পৰিছে মাৰাত্মক আৰ্ছেনিক এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ চাউলত ধৰা পৰিছে মাৰাত্মক আৰ্ছেনিক অসমৰ ভূগৰ্ভৰ পানীত ধৰা পৰিছে 60 পৰা 70% আৰ্ছেনিক অসমৰ ভূগৰ্ভৰ জলত বিষাক্ত আৰ্ছেনিক 3 মিহলি হৈ আছে অসমৰ ভূগৰ্ভৰ জলত বিষাক্ত আৰ্ছেনিক 3 মিহলি হৈ আছে কেৱল পানীতে নহয় পথাৰৰ ধানটোলৈকে সোমাই আছে আৰ্ছেনিক ধান গছৰ শিপাই আৰ্ছেনিক খুহি লোৱাৰ ফলত বিষাক্ত হৈ আছে অসমৰ চাউল ধান গছৰ শিপাই খুহি লোৱাৰ ফলতেই আৰ্ছেনিক খুহি লোৱাৰ ফলতে বিষাক্ত হৈ পৰিছে অসমৰ চাউল বিষাক্ত আৰ্ছেনিক নিয়ন্ত্ৰণ নকৰিলে মৃত্যু উপত্যকাত পৰিণত হ'ব অসম এই বিস্ফোৰক তথ্য পোহৰলৈ আনিছে বিজ্ঞানী ডক্টৰ জগন্নাথ বিশ্বকৰ্মাই পৰৱৰ্তী কথা হৈছে বিশিষ্ট শিক্ষাবিদ সমাজসেৱক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক বনমালী কলিতাৰ 102 বছৰ বয়সতে আজি দেখাৱসান ঘটিছে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 102 বছৰ সামগুৰিৰ বটবৃক্ষ স্বৰূপ ব্যক্তিগৰাকীৰ মৃত্যু তেতিয়া শোকৰ ছাঁ পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বিবাহ বিচ্ছেদ বিচাৰিছে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ৰাজহুৱাকৈ জনাইছে পত্নী নীতিয়ে বিপ্লৱ এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী ইয়াৰ উপৰি তেওঁ পশ্চিম ত্ৰিপুৰাৰ সাংসদো এইবাৰ তেওঁৰ পত্নী নীতিয়ে সেই বিপ্লৱক লৈ ৰাজহুৱা বিবৃতি দিছে
পাৰে ছ'চিয়েল মিডিয়াত লিখিছে দেৱজীয়ে বিবাহ বিচ্ছেদ বিচাৰিছে ছ'চিয়েল মিডিয়াত নীতিয়ে এই দীঘলীয়া পোষ্ট দিছে তাত প্ৰকাশ পাইছে 24 বছৰীয়া এটা ভগ্ন সম্পৰ্কৰ যন্ত্ৰণাৰ কাহিনী নীতিয়ে লিখিছে মই মোৰ ফালৰ পৰা মোৰ খাদ্য অনুসৰি চেষ্টা কৰিছো কিন্তু আৰু একোৱেই কৰিবলগীয়া নাই